উমা পেগু মই 1992 পৰা ইয়াত কাম কৰি আছোঁ। এতিয়া প্ৰায় 31 ইয়াৰ্ছ। বহুত এক্সপেৰিয়েঞ্চ হৈ গ'লে। বহুত এক্সপেৰিয়েঞ্চ হ'ল এতিয়া চিনিয়ৰ হিচাপে আৰু কাম কৰি কেনেকুৱা লাগে ইয়াত? কাম কৰি ভালেই লাগে। ভালে লাগে। খালি বাগানটোত মানে প্ৰথম কথা ভাল নালাগে। এইটো ৱাটাৰ চাপ্লাই আৰু ইয়াত লিখা আছে অসম চৰকাৰ। এইটো কি হয়? এইটো বনি বোলে, এইটো বনি গোমধান বোলে। জানো মই যাবলৈ ওলাই গ'লোঁ আৰু কেমেৰাটো ফুৰিলে মানে গাড়ীখন হিলে কাৰণে কেমেৰাটো হিলে, সেইটো কাৰণে অলপ দিগদাৰ হয়। এতিয়া গৈ আছোঁ আৰু বগান ডিউটি ওলাই গ'লোঁ আৰু এতিয়াই 6:30 বাজিছেহে, যাবই লাগে 7 বজাত পাবই লাগে, উপায় নাহে। এতিয়া মানুহ আনিব গৈ আছোঁ নগাভাটলৈ আৰু এতিয়া পোৱাগৈ নাই, গৈ আছোঁ আৰু পালে দেখুৱাম বাৰু কি হয় আগপিনে। আপোনালোকে চাই থাকক ভিডিঅ'টো, বহুত ভাল হ'ব। আপোনালোকে চাব পাৰে ইপিনে পথাৰত ধান ৰুলেই একদম ফাষ্ট ৰুইছে। এতিয়া আমাৰ হোৱাই নাই, কিন্তু এইপিনে ৰুলেই ধান। আজি কাম ইয়াতে আছে বোলে আৰু চবে নামিছে। এইটো 1 নম্বৰ মানে কেইটামান আহিলে বুলি সুধিছিলে মোক চৰ্দাৰজনে, মই কৈ দিলোঁ 13টা আহিছে বুলি। এতিয়া গাড়ীটো আহে তাত থ'ব লাগে, এতিয়া যাম আৰু মানুহ আহি আছে। এইপিনে মানুহ আহি আছে, কাম 8টা বাজিছেহে, এইপিনে মানুহখিনি এতিয়া আহিছে আৰু এইপিনে আছে মানুহ বহুত। মানুহ কিমান দূৰৰ পৰা আহি পালে তই দেখিছ নাই? তহঁতে যে ৰাতিপুৱা আহোঁতে 8:30 বাজে কেলে সোনকালে ওলাব নোৱাৰ? লোকেল লাইনৰ মানুহখিনি দেৰি হোৱাৰ কাৰণে মেনেজাৰে গালি পাৰিছিলে আৰু আমি সোনকালে আহি পালোঁ, সেইকাৰণে কৈছে ইমান দূৰৰ পৰা আহি পাইছে আৰু তোমালোকে অহা নাই। এতিয়া গাড়ীটো লৈ যাওঁ, সেই ফেক্টৰীৰ ওচৰত থ'ব লাগে। আৰু এইজন ভিডিঅ' কৰি আছে দাদাজনে, এই হাই কৰি দে। এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ। এইজন আনে, এই লাল গাড়ীখন আনে আৰু মোৰ বগাখন। মানে সেই গৰাটো উঠাব অলপ কষ্ট হয়, তাত যাব এতিয়া উপায় নাই আৰু যাবই লাগিব। এতিয়া মানুহখিনি মানে সেইপিনে পাত ছিঙি শেষ হ'ল কাৰণে এইপিনে আহিছে, এইপিনে সোমাব। আজি চেঙাজান বাগানৰ বাবু হয় আৰু কেইষাৰমান কথা ক'ব বাগানৰ বিষয়ে আৰু চিনাকি কৰাই দিছোঁ। আপোনাৰ নামটো কৈ দিয়ক। মোৰ উমা পেগু। মই 1992 পৰা ইয়াত কাম কৰি আছোঁ। এতিয়া প্ৰায় 31 ইয়াৰ্ছ। বহুত এক্সপেৰিয়েঞ্চ হৈ গ'লে। বহুত এক্সপেৰিয়েঞ্চ হ'ল এতিয়া চিনিয়ৰ হিচাপে আৰু কাম কৰি কেনেকুৱা লাগে ইয়াত? কাম কৰি ভালেই লাগে। ভালে লাগে। খালি বাগানটোত মানে প্ৰথম কথা ভাল নালাগে। পিছৰ সময়ত কিন্তু এতিয়া আৰু বাগানটোৰ বিষয়ে মানে ভালকৈ কাম কৰিবলৈ মানুহকেইটাৰ লগত মানে এইবাৰ বাগানটো অলপ মানে বেয়া দেখিছোঁ, এইটো কি কাৰণটো কি বাৰু? বাগানটো মানে হ'ল এইটো ছেকশ্যন অকণমান বেয়া হৈ আছে। বেয়া হৈ আছে, যথেষ্ট কম মানে যথেষ্ট বেয়া হৈছে মানে ইয়াত একদম এইবছৰ মানে প্ৰথম পাত তোলাৰ পৰাই মানে বেয়া হৈছে। গছকেইটাও মানে বেয়া হৈ গ'ল আৰু মানুহৰ যথেষ্ট অসুবিধা হৈছে চলিবৰ কাৰণে। ইয়াত মানে কাম পোৱা নাই ইমান। আগতে যোৱাবাৰ যিমান কাম পাইছিলে এইবাৰ ইমান কাম পোৱা নাই। এইবছৰ মানে চব ঠিকা নহয়, তাৰমানে চব হাজিৰাই চলি আছিলে। হাজিৰা প্ৰায় হৈছেগৈ। এতিয়া হাজিৰা দিয়ে নে ঠিকা? এতিয়া হাজিৰা দি আছোঁ, এই দুদিনমান ঠিকা দিলোঁ বাৰু। এতিয়া হাজিৰা। ধন্যবাদ, আপোনাৰ লগত কথা পাতি ভাল লাগিলে। থেংক ইউ। বাগানত পাত একেবাৰেই নাই অহা, এতিয়াহে অকণ পাত আহিছে আৰু পাত মানে বহুত কম পাত আহিছে। মই দেখুৱাম ৰ'ব। এই বাগানটোৱে পাতটো বহুত কম, বাকী ছেকশ্যন বাগানখিনি ভাল পাত আহিছে, কিন্তু সেইপিনে আহিছে চাওক, এইপিনে একদম পাতেই নাই। এতিয়া 3-4 মাহমান হ'ল বোলে পাত একদমেই অহাই নাই। একদম পাতটো বহুত কম আহিছে আৰু সেইপিনে পাতটো আহিছে, কেলেই পাতটো অহা নাই জানো। একদম পাত অহা নাই, একদম কলি এতিয়া আহিছে বৰষুণ জাক দি, এতিয়া পাত অলপ আহিছে বাৰু। এতিয়া মানে পাৰ্কিংহে ফেক্টৰীৰ ওচৰত গাড়ীখন থ'ব লাগে আৰু ইয়াত মানে গাড়ী চাড়ী আহি থাকে যে, পানী চানী গাড়ীখিনি আহি থাকে কাৰণে এতিয়া সেইপিনে যাম আৰু পাত ছিঙি আছে এইপিনে। মই অকণমান দেখুৱাই দিছোঁ। এইফালে মাইকীখিনি পাত ছিঙি আছে এইপিনে,
আৰু বাগানটো বৰ ডাঙৰ বাগান কিন্তু দেই পাত ছিঙি আছে মই এতিয়া যাওঁ ফেক্টৰীলৈ আৰু কেইজনীমান এইপিনে ওলাই আহিছে এইখন গাড়ীখন গৈছে ৰঙাখন এতিয়া মই তাৰ পিছে পিছে যাওঁ এতিয়া 12টা বাজিলে আৰু ভাত খাম ভাত চাত ওলালৈ আজি বেছি ভাল নহয় এনেকৈ খাব লাগিব আৰু ৰাতিপুৱা বনাবলৈ দিগদাৰ হৈ যায় ক'তনো ইমান ৰাতিপুৱা পাবি ভাল ভাল চব্জি এনেকৈ খাব লাগিব আৰু বড়িটোত জলকীয়া দি পঠিয়াইছে স্কুলৰ ছোৱালীবিলাক ল'ৰা ছোৱালীবিলাকক ছুটি দিলে আৰু এতিয়া গৈ আছে ল'ৰা ছোৱালীবিলাক মই চালোঁ ভিডিঅ' কৰিলে সিহঁতি হাঁহিছে এতিয়া আমি আহিছোঁ ফেক্টৰী দেখুৱাবলৈ আৰু ফেক্টৰীটো দেখুৱাম আপোনালোকক মই ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ আৰু আপোনালোকে চাব পাৰে এইটো হস্পিটেল হয় আৰু এইটো বাগানত পাত সোমাই আনে আৰু দাদা এতিয়া গৈছে লাহে লাহে আৰু এইটো হস্পিটেল হয় আৰু এম্বুলেন্সখন ৰখা আছে এই সাইডত ৰখা আছে চাব পাৰে আৰু মানে এতিয়া ফেক্টৰীটো চেঙাজান যিটো ফেক্টৰী হয় এইটো গেটটো হয় ফেক্টৰীৰ আৰু ভিতৰ পিনে আজি নোসোমাও নেদেখাও বেলেগ দিনা দেখাম এতিয়া আগৰ এম্বুলেন্স এখনো আছিলে সেইটো সৰু এম্বুলেন্স এইটো চাব পাৰিছে এতিয়া আপোনালোকে চাব পাৰে এইটো মানে অংগনবাদী স্কুল বনাই আছে দুখন বনাইছে এইপিনে এখন বনাই আছে আৰু এতিয়া হোৱাগে নাই মানুহে কাম লাগি আছে সেইখিনি ধুনীয়াকৈ বনাইছে আৰু ৱাটাৰ সাপ্লাই আছে পিছপিনে মই দেখাম গৈ আছোঁ আৰু আপোনালোকে চাব পাৰে এইটো তেতেলী গছ হয় আৰু এই 300 বছৰ হ'ল বোলে তেতেলী গছজোপা বৰ ডাঙৰ তেতেলী গছজোপা হয় আৰু বৰ ডাঙৰ আছে এই ছাঁ পৰি থাকে ৰ'দটো নপৰে ধুনীয়া জেগা একদম প্লেচটো বৰ ধুনীয়া আৰু মই এতিয়া ৱাটাৰ সাপ্লাইটো দেখুৱাম চাব পাৰে এইটো ৱাটাৰ সাপ্লাই আৰু ইয়াত লিখা আছে অসম চৰকাৰ চেঙাজান বাগান বুলি গোটেই এইটো ইয়াত টোটেলি লিখা আছে আৰু মই ৱাটাৰ সাপ্লাইটো দেখুৱাম ধুনীয়াকৈ তাৰ ভিতৰতো ধুনীয়াকৈ একদম এইটো ৱাটাৰ সাপ্লাই কাম কৰা মানুহজনে নতুন বাইক লৈছে আৰু এতিয়া ভিতৰত গৈছোঁ ৱাটাৰ সাপ্লাই ধুনীয়া বনাইছে এইপিনে ধুনীয়া চিনেৰী বনাই এইপিনে ফুল ৰুইছে আৰু এইপিনে ভেন্দি চেন্দি খেতি কৰিছে ভিতৰতে এইপিনে আৰু ধুনীয়া আছে এইটো কি হয় এইটো বনি বোলে এইটো বনি গোমধান বোলে জানো মই দেখা নাই আপোনালোকে কমেণ্টত ক'বাচোন এইটো কি হয় মই চিনি নাপাওঁ বাৰু ইমানকৈ এই ধুনীয়া লগাইছে আৰু এইটো অমিতা গছ এজোপাও আছে সেইপিনে ওপৰত পানী চানী আৰু সেইজন ইয়াৰ ৱাটাৰ সাপ্লাই চাব পাৰে অমিতা লাগি আছে ৱাটাৰ সাপ্লাই ভিতৰতে আপোনালোকে চাব পাৰে ৱাটাৰ সাপ্লাই ভিতৰতে ভোট জলকীয়া কিমান ধুনীয়াকৈ লাগিছে একদম জুমকৈ বহুত লাগিছে এইপিনেও লাগিছে আৰু চাব পাৰে এইপিনেও এই খেৰকা জলকান গছ একদম বৰ বেলেগ লাগিছে দেই একদম ৱাটাৰ সাপ্লাই ভিতৰতে খেতি কৰিছে আৰু ধুনীয়া ধুনীয়া বস্তু লগাইছে বাৰু এতিয়া আমাৰ দাদাই যাবলৈ হ'ল 4টা বাজিলে আৰু এতিয়া মানে সি ভৰি ধুইছে আৰু ভৰি চৰি ধুই এতিয়া যাব লাগিব এতিয়া মানুহখিনি আহিছে সেইকাৰণে আৰামকৈ ভৰি চৰি ধুই লৈছে আৰু ইয়াতে আৰু আমাৰ যাবলৈ এতিয়া সময় হৈ আহিছে আৰু এতিয়া তাৰ হ'ল মই এতিয়া ধুম গুডু ভাই আমাৰ মোক ধুইছে তাক অকণমান সহায় কৰি দিছোঁ বেচাৰাটো মোৰ লগত বহুত কষ্ট কৰিছে ল'ৰাটোৱে বিয়াখনো পতা নাই ৰাতিপুৱা জেঠাইকে ভাত বনাই দি পঠিয়াই বিয়াখন পাতি ল'বলৈ কৈছোঁ এই সোনকালে বিয়া পাতি ল'বি দেই এইবাৰ বিয়া পাতিব লাগিব ক'ত নুমলীগড়ত যাম দেই দুইটা যাম কাইলৈ যাম এইফালে চাই দে আকৌ পানী পাই মজা লাগিছে ন একেবাৰে পানী চুয়ে থাকোঁ মজা লোকেশ্যন পানী একদম এভেইলেবল পানী কিনি আহিছে আৰু এতিয়া গাড়ী উঠিব গাড়ী উঠিছে ৰঙা গাড়ীত উঠিলেই আমাৰ দাদা গাড়ীত আৰু এতিয়া আমাৰখিনি আহিব আছে আৰু কেইটামান আমাৰ ইয়াত আহিলে বুঢ়াখিনি উঠিলেই চবদিন ভিডিঅ' কৰে চবেই আহিলে আৰু 3টা আহিব আছে আৰু যাম আৰু
এতিয়া আহি পালোঁ আৰু গা চা ধুলোঁ আৰু এতিয়া ভাত খাম। এতিয়া ভাত খাব বহিছোঁ আৰু ভাত দালি আৰু এইপিনে আছে ভাজি। এতিয়া ভাতটো খাই লওঁ।